নমস্কাৰ, মই মনোজ মনে ক'লোঁ। চিন্ময় ৰাভা পেজত আমন্ত্ৰণ জনাইছিলে, তো আমন্ত্ৰণ মৰ্মে মই আজি লাইভ যোগে উপস্থিত হৈছোঁ। অকণমান চাওঁ কোনে কি মানে চাওঁ, কোনোবাই যদি হেৰিত আহে, লাইনত আহে, কথা পাতি ভাল লাগিব। আপোনালোকৰ লগত আজি সুন্দৰ আবেলি সুন্দৰকৈ কথা পাতিম, আপোনালোকৰ মনৰ কথা পাতিম। আপোনালোকে কিবা জানিব বিচাৰিলে, কিবা সুধিব বিচাৰিলে সুধিব পাৰিব। বাবলু মণ্ডল, ময়ো আছোঁ। বাবলু মণ্ডল হিট। বাবলু মণ্ডল এগৰাকী ভাল জনপ্ৰিয় কণ্ঠশিল্পী। ইতিমধ্যে মই বহুত কেইটা তেখেতৰ মানে ভিডিঅ' তেওঁৰ কণ্ঠত মই ভিডিঅ' কৰিছোঁ, প্ৰায় 8-9টামান হ'ব চাগে। এতিয়া যি কি নহওক, এতিয়া সকলোৱে জানে আমি প্ৰত্যেকে লকডাউনৰ সময়ত ঘৰতে আছোঁ আৰু ঘৰতে থাকিব লাগে। বিনা কাৰণত বাহিৰলৈ ওলাই যাব নালাগে। ঘৰতে থাকক, সুস্থ থাকক। যিগতিকে আমাৰ সমগ্ৰ দেশতে বিশ্বতে মহামাৰী কৰোণা ভাইৰাছ বিভীষিকাৰ সৃষ্টি কৰিছে, আৰু এই কৰোণা ভাইৰাছক আমি যাতে নাশ কৰিব পাৰোঁ, শেষ কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰত্যেকেই, যিখিনি আমাৰ প্ৰশাসনে বা যিখিনি আমাৰ চৰকাৰে নীতি নিৰ্দেশনা দিছে, আমি মানি চলিব লাগে। আৰু নিশ্চয় আমি এই মহামাৰীৰ ৰূপৰ পৰা আমি পৰিত্ৰাণ পাম। বেছি হ'ব মানে কিবা বাবলু মণ্ডল 8-9টা নহয় বেছি। য়েছ মানে গানৰ কথা কৈছে। নাই, পাহৰি যাওঁ নহয়। 8-9টাৰ বেছি হ'ব চাগে, মেবি। হ'ব লাগে বহুতকেইটা। শেষত মই ৰিচেণ্টলি বিহুগীত এটা কৰিছিলোঁ, দিলে জান। বিহু ঠিক নহয়, বিহুসৰীয়া দিলে জান। আপোনালোকে ইউটিউবত মাৰিলেও পাব, দিলে জান। বাবলু মণ্ডলে গাইছিলে আৰু বিবেকে এক্টিং কৰিছিলে, আৰু ইফালে সোণালী বুলি এগৰাকী নৱাগত অভিনেত্ৰী। তাৰপিছত শেখৰ, জনপ্ৰিয় সংগীত পৰিচালক শেখৰ গোস্বামীয়ে মিউজিক কৰিছিলে, এইটো সকলোৱে চিনি পায়। অলৰেডি এইটো পাব্লিছ হৈ গৈছে ইউটিউবত। আপোনালোকে দিলে জান বুলি চাৰ্চ কৰিলে পাই যাব। প্ৰত্যেকে শুইছে চাগে। যি কি নহওক, চিন্ময় ৰাভা পেজটোৱে আমন্ত্ৰণ জনাইছিলে। আচলতে কৈছিলে মানে নিশা, কিন্তু নিশা মোৰ কিবা এটা ঘৰুৱা অসুবিধাৰ কাৰণে মই নিশা লাইভ আহিব নোৱাৰিম বুলি ক'লোঁ। তেনেকৈ এই দুপৰীয়া ক'লে। এতিয়া মানুহে ভাত তাত খাই শুইছে, এতিয়া লাইভ অহাৰ সময় নহয়। তথাপিও চাওঁ, অকণমান সময় কথা পাতিম। যদি আপোনালোকে লাইনত আহে বা আপোনালোকে কিবা জানিব বিচাৰে ক'ব পাৰিব। এনেকৈ ৰৈ থকাটো আচলতে লাইভ এই পেজত ফাৰ্ষ্ট টাইম, আৰু তেনেকৈ অহা নাযায়, সিমান ভালো নাপাওঁ। আমি সদায় কেমেৰাৰ পিছফালৰ মানুহ, আমি সদায় কেমেৰাৰ পিছফালে থাকোঁ। তেনেকৈ ডাইৰেক্ট ওলাব ভাল নালাগে। তথাপিও চিন্ময় এগৰাকী ভাল ফটোগ্ৰাফাৰ হয়, খুব ভাল ভিডিঅ'গ্ৰাফীও কৰে চিন্ময় ৰাভা। আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হ'ব চাগে।
ভাল আৰু মোৰ লগতো তেওঁ অলৰেডি বহুতকেইটা ভাল ভাল কাম কৰিছে তেওঁৰ জৰিয়তে তেওঁৰ পেজটোৰ জৰিয়তে চাগে তেওঁৰ লগত আৰু 2-4জন আছে তেওঁৰ পেজটোৰ জৰিয়তে আজি লাইভ আহিবলৈ পাইছোঁ কিবা অসুবিধা পালে ক'ব তপন বৰ্মন হাই আগিয়াৰ পৰা চাই আছোঁ ঋতু বৰ্মন হাই তপন বৰ্মন হাই গুড আফটাৰনুন শুভ আবেলি অসমীয়াত কৈছোঁ আগিয়াৰ পৰা চাই আছে দেই কিবা সুধিব লগা আছে সোধক তেতিয়া মোৰো ভাল লাগিব আপোনাৰ লগত কথা পাতি পেলাই গতিকে মই গায়ক নহয় এতিয়া গায়ক হ'লে ইমান টাইম গাই থাকিলোহেঁতেন সেইকাৰণে কথাই পাতিব লাগিব আৰু যদি আমাৰ গতিকে আমি টেকনিচিয়ান আচলতে টেকনিচিয়ান বুলি ক'ম কোৰিঅ'গ্ৰাফি যদিও কৰোঁ আমাৰ লাইনটো টেকনিচিয়ান লাইন তো টেকনিচিয়ান কিবা কোৰিঅ'গ্ৰাফি লাইনৰ কথা বা তেনেকুৱা ডান্সৰ কথা কিবা জানিব বিচাৰিলে নিশ্চয় কুৱেশ্যন কৰিব পাৰে বা কমেণ্টছ কৰিব পাৰে গান এটা গাই দিওঁ মই গায়ক নহয় বাবলু মণ্ডল মই যদি গায়ক হওঁ তেতিয়াহ'লে দিগদাৰ হ'ব প্ৰথমতে তোমাৰে দিগদাৰ হ'ব গান ভাল পাওঁ শুনি ভাল পাওঁ নিজে গুণগুণাওঁ কিন্তু মানে গাব নোৱাৰোঁ এনেকৈতো লাইফটো নোৱাৰোৱেই আৰু তথাপিও ভাল পাওঁ মই বিশেষকৈ বহুত পুৰণা গীত ভাল পাওঁ এতিয়াৰ গীতবিলাকো ভাল পাওঁ তথাপিও পুৰণা গীতবিলাক জ্যোতি সংগীত বিষ্ণু সংগীত ভূপেন্দ্ৰ সংগীত এইবিলাক গীত ভাল পাওঁ কি কাম কৰে ছাৰ আপুনি য়েছ ছাৰ নহয় বাৰু মই এগৰাকী সাংস্কৃতিক কৰ্মী আমাৰ অসমৰ ফিল্ম মিডিয়াত কাম কৰোঁ কোৰিঅ'গ্ৰাফি কৰোঁ ভিডিঅ' ডাইৰেকশ্যন কৰোঁ বাছ এইখিনিয়ে আৰু মোৰ বেলেগ নাই ফটোগ্ৰাফী কৰাৰ সময়ত হোৱা এটা মধুৰ কথা কওকচোন দাদা ভাবিব লাগিব তেনেকুৱাতো বহুত হৈছে বহুত আমাৰ মানে শ্বুটিং কৰি থাকিলে বহুত এক্সিডেণ্ট হয় তেনেকুৱা মনত পৰিলে ক'ম হেৰিটো তপন বৰ্মন ডান্সটো দেখুৱাবৰ কাৰণে মই আচলতে কেমেৰাটো তেনেকৈ পজিশ্যনত লোৱা নাই মই ভবা নাছিলোঁ আচলতে কথা ক'ম বুলি ভাবিছিলোঁ তো ডান্সটো দিগদাৰ হ'ব চাগে মে বি এতিয়া কিয়নো চাউণ্ড টাউন ঠিক কৰিব লাগিব মইতো চাউণ্ড টাউন ঠিক কৰা নাই এতিয়া মিউজিক ছিষ্টেম লাগিব একো নাই নিশ্চয় কেতিয়াবা ভালদৰে দেখুৱাম আৰু যদি মোৰ ডান্স চাব বিচাৰে তেতিয়াহ'লে মনোজ মন ইউটিউব চেনেল তাতে চাৰ্চ কৰিব বিভিন্ন ধৰণৰ মই কোৰিঅ'গ্ৰাফি কৰা ভিডিঅ'বিলাক চাব পাৰিব আৰু তাতে মোৰ কিছুমান নিজে ডান্স কৰা মেকিং ভিডিঅ' এইবিলাকো আছে চাব পাৰিব ভেৰি গুড লকডাউনৰ বাবে কাম বন্ধ তেনেহ'লে য়েছ লকডাউনৰ কাৰণে টোটেলি বন্ধ এতিয়া লকডাউনৰ পিছতো চাগে বন্ধ হ'ব যিটো পৰ্যায় হৈছে আচলতে আমি বেচিকেলি আমি মিউজিক ভিডিঅ'বিলাক কৰোঁ যদিও বা আমি ফিচাৰ ফিল্ম কৰিছোঁ মই 3খনমান কৰিছোঁ যিকি নহওক ফিচাৰ ফিল্ম আমাৰ অসমত খুব ইমানখিনি প্ৰডাকশ্যন নহয় তেনেকৈ আমি মেইনলি মিউজিক ভিডিঅ' কৰোঁ এতিয়া ছিংগাৰখিনি টোটেলি এইবাৰ বিহুত প্ৰগ্ৰাম কৰিব নোৱাৰে আৰু নোৱাৰাটো স্বাভাৱিক
কিয়নো লকডাউনৰ কাৰণে তেওঁলোকে যিখিনি প্ৰগ্ৰাম কৰি 2-1 পইচা ইনকাম কৰে ছিংগাৰখিনিয়ে তো সেই পইচা ইনকাম কৰিয়ে তেওঁলোকে জমা জৰুৰীৰে ভিডিঅ' বনায় নেক্সট তেনেকৈ তো এইবাৰতো তেনেকৈ তেওঁলোকে কৰিব নোৱাৰিলে, বহি থাকিব লগা হ'ল, আমিও বহি থাকিব লগা হ'ল। এটা ডাঙৰ সমস্যা হ'ব আৰু ছিংগাৰখিনিয়ে কাম নকৰিলে আমি মোটামুটি বহি থাকিব লাগিব। আমি বহি থাকিলে আমাৰ লগত যিখিনি টেকনিচিয়ান থাকে, মেকআপ আৰ্টিষ্ট হওক, লাইটৰ ল'ৰা হওক, স্পট বয় হওক, বহুত আমাৰ এটা শ্বুটিঙত এটা ডাঙৰ এটা ইউনিট থাকে, বহুত বিভিন্ন ধৰণৰ বিভাগ ডিপাৰ্টমেণ্টৰ মানুহ থাকে, তো সেইখিনি জড়িত হৈ থাকে। তো সেইখিনি অকণমান দিগদাৰ হ'ব, কমি যাব, কামৰ সংখ্যাটো কমি যাব। কিছুমানেতো কৰিবই, কিন্তু তাৰ মোৰ নিজস্ব এটা মানে ভাৱ হৈছে তেনেকুৱা ধৰণৰ যেন কিছু সংখ্যক যিখিনি প্ৰডাকশ্যন হ'ব লাগিছিলে সেইখিনি চাগে নহ'ব এইবাৰ মানে অহাবাৰ নেক্সট ছিজনত। এতিয়া দুধনৈত নে ক'ত আছে আপুনি? নহয়, দুধনৈতটো নহয়, এইটো আচলতে পেজটো চিন্ময় ৰাভাৰ পেজত আচলতে এডমিট কৰি দিলে যিকোনো জেগাৰ পৰা কৰিব পাৰে। মই ঘৰতে আছোঁ, মোৰ ঘৰ বকত। মই কাম সূত্ৰে মোৰ কৰিগ্ৰাফী লাইনটোৰ কাৰণে মই গুৱাহাটী ৰাজগড়ত থাকোঁ, পূব ভৰণীয়া, হাউচ নাম্বাৰ 51। কেতিয়াবা আহিলে ফোন কৰিব, যাব পাৰিব। এতিয়া কিন্তু মই বকত আছোঁ, মোৰ ঘৰ বকত। প্ৰদেশ দা, হাই মনোজ দা, প্ৰদেশ দা, বহুত দিন হ'ল প্ৰদেশ দা লগ পোৱা নাই। সেই ৰাভা গান শ্বুটিঙৰ পিছৰ পৰা লগ পোৱা নাই। প্ৰদেশ দাক লগ পাইছিলোঁ কোনটো গানত আছিলে, ৰাভা গান এটা আছিলে, আমাৰ মেৰী ৰাভাই গাইছিলে এটা মডাৰ্ণ ছং। তো সেই মডাৰ্ণ ছংটোতে প্ৰথম প্ৰদেশ দাক লগ পাইছিলোঁ। প্ৰদেশ দা ভাল এগৰাকী গায়ক, তাৰ লগতে সংগীত পৰিচালক, ভাল ভাল গান লিখি সুৰ কৰে প্ৰদেশ দাই। তাৰপিছত নেক্সট আমি শেষত লগ পালোঁ চাগে ৰাভা গান এটি আমি শ্বুটিং কৰিছিলোঁ লকডাউনৰ ঠিক 2 দিনমান আগত শ্বুটিং কৰিছিলোঁ, চিকা ঝৰা বুলি গানটো। চিকা ঝৰা গাইছিলে আমাৰ জ্যোৎস্না ৰাভাই গাইছিলে, চিকা ঝৰা নিজিৰ খুব ধুনীয়া গীত। সেইটো কি হ'ল, শ্বুটিং কৰি পেলাই এডিটিঙো কৰিব নোৱাৰিলোঁ। এতিয়া এডিটিং টেবুলতে আছে, সেইটো চাগে লকডাউন খোলাৰ পিছত আমি ৰিলিজ কৰিম। আৰু এইটো মই জনাত সেইটো লিখিছিলে বহুত পুৰণা তাহানিৰ গীত, স্বৰ্গীয় ৰাজেন পামে গানটো লিখিছিলে আৰু গাইছিলে আমাৰ মৰমৰ জ্যোৎস্না বাইদেৱে। আৰু মই সেইটোত ভিডিঅ' ডাইৰেকশ্যন কৰিছোঁ, কৰিগ্ৰাফী কৰিছোঁ। সেইটো লকডাউনৰ আগে হৈছিলে। তাৰপিছত এতিয়া এডিটিং টেবুলত আছে, এডিটিং টেবুলত 2 এদিনত ভিডিঅ' হৈ যাব, কিন্তু লকডাউন খুলিব লাগিব, তেতিয়াহে মই গুৱাহাটী যাব পাৰিম, কাম কৰিব পাৰিম। কৰিগ্ৰাফীত কি কাম কৰিব লাগে? য়েছ, মই আচলতে ইমান বিখ্যাত কিবা কিবি সেই নহয়, কৰিগ্ৰাফাৰ নহয়। এজ এ কৰিগ্ৰাফী লাইনটো যিকেইটা জীৱিকা হিচাপে লৈছোঁ, কাম কৰি যাওঁ। মই যিখিনি জানো, মোৰ অভিজ্ঞতাৰে মই যিখিনি বুজি পাওঁ, মই এতিয়াও শিকি আছোঁ, এতিয়াও বহুত শিকিব লগা কাম আছে, কৰি গৈছোঁ। কিন্তু কথাটো হ'ল বহুত এটা ডাঙৰ এটা চেপ্টাৰ কৰিগ্ৰাফী, ইমান পটককৈ তেনেকৈ লাইফত কোৱাটো দিগদাৰ। কিন্তু প্ৰথম কথাটো হ'ল ডান্সটো জানিবই লাগিব। তাৰপিছত তাৰোপৰি তোমাৰ বিভিন্ন ধৰণৰ কথা থাকে, এইটো এটা কোৰ্চ এটা। প্ৰথম মানে কৰিগ্ৰাফী লাইনটো ল'ব লাগিলে হ'লে ডান্সটো জানিব লাগিব। তাৰপিছত 2 নম্বৰ কথাটো হ'ল তুমি কেমেৰাৰ নলেজটো জানিব লাগিব। কেমেৰাৰ বিভিন্ন ধৰণৰ কিছুমান ইণ্টাৰনেল বস্তু থাকে, লেন্সৰ কথা থাকে, কিবা থাকে আমাৰ। তাৰপিছত লাইটৰ কথা জানিব লাগিব, লাইট কি বস্তু। তাৰপিছত তুমি বেকগ্ৰাউণ্ড ছেট কি ইউজ কৰিবা, বা ধৰি লোৱা লোকেশ্যন, সেই গানটোৰ লগত কি লোকেশ্যন লাগিব সেইটো তুমি নিজে ভাবি পেলাই তাৰপিছত তুমি এক্টিং জনাটোও দৰকাৰ। মোৰ বোধে, কোনে কি কয় নাজানো, হয়তো কোনোবাই কিবা ক'ব পাৰে, কিন্তু মই জানো এজ এ কৰিগ্ৰাফাৰ হ'লে, ডান্সাৰ হ'লে এজ এ কৰিগ্ৰাফাৰ নহয়। এজন কৰিগ্ৰাফাৰ হ'ব লাগিলে তুমি ভাল ৱৰ্কাৰ হ'ব লাগিব। তাৰপিছত তুমি নাচিব জানিব লাগিব, তুমি কেমেৰাৰ কথা জানিব লাগিব। তাৰপিছত তুমি এক্টিঙৰ কথাটো ক'লোঁ, এক্টিং কথা জানিব লাগিব। তাৰপিছত ইফালে তুমি গানটোৰ লগত এইটো যিটো গান তোমাক এটা ছাপ'জ তুমি কৰিগ্ৰাফী কৰা, সেই গানটোত কেনেকুৱা ধৰণৰ আৰ্টিষ্ট তোমাৰ কাষ্ট কৰিবা,
কেনেকুৱা ধৰণৰ সেই গানটোৰ লগত কোনজন আৰ্টিষ্ট মিলিব, তাৰপিছত তোমাৰ গানটো মানে আগবাঢ়িব পাৰি। কিন্তু ইমান পটককৈ ইজি নহয় আচলতে, এনেই লগে লগে কৈ দিয়াও বস্তু নহয়। ঠিক আছে, নেটৱৰ্কটো আপ ডাউন হৈ আছিলে। 1 মিনিট, মই অকণমান মেছেজ পঢ়িছোঁ ৰ'ব। মাজে মাজে লগ পালে ভাল লাগে, পটেশ দা, মাজে মাজে লগ পালে ভাল লাগে। নতুন গীত লিখিছোঁ, শ্বুটিং কৰিম। য়েছ, শ্বুটিং কৰিম, যদি কৰিব দিয়ে নিশ্চয় কৰিম। চিকাজা 1991 চনৰ গীত। য়েছ, চনটো মই নাজানিছিলোঁ, কিন্তু যিয়ে নহওক বহুত পুৰণা গীত, খুব জনপ্ৰিয়, তাহানিৰে জনপ্ৰিয় গীত। কিন্তু নতুনকৈ আমাৰ জ্যোৎস্না বাইদেউ গাইছিলে। সেইটো ৰিলিজ হ'ব 2 দিনৰ ভিতৰত, মানে লকডাউন খোলাৰ পিছত। মোৰো লিখিবৰ মন যায় কবিতা হ'লে, জানো। নিশ্চয়, কবিতাৰ পৰা গীত হয়। নিশ্চয় কবিতা লিখিব, আৰু আমাৰ পটেশ দা আছে, বিভিন্ন ধৰণৰ এনেকুৱা মানে গীতিকাৰ আছে, সুৰকাৰ আছে, তেওঁলোকক দিব। নিশ্চয় আপোনাৰ কবিতাটোৱে প্ৰাণ পাই উঠিব গীতলৈ, আৰু কবিতা হিচাপে ৰাখিব বিচাৰিলে কবিতা হিচাপে ৰাখিব পাৰিব। আৰু এইটো প্ৰচাৰ কৰক। আজিকালি ইমান ছ'চিয়েল মাধ্যমটো ইমান ধুনীয়া, মানে ফেচবুক হওক, হোৱাটছআপ হওক, তাৰপিছত ইনষ্টাগ্ৰাম হওক, তেনেকুৱা ধৰণৰ বিভিন্ন মানে মিডিয়াৰ জৰিয়তে, মানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি সেইটো প্ৰচাৰ কৰিব পাৰিব। আৰু কৈছোঁ ভেৰি গুড। কিবা যদি চাউণ্ড ডিষ্টাৰ্ব হয় আপোনালোকে জনাব দেই। ব্লেংক থাকিব লগা হৈছে। কিবা সুধিলে ক'ব পৰা যায় আৰু তেনেকৈ। মই বিহু নাচি, কি আছিলে, তপন বৰ্মন, মই বিহু নাচি পাইছোঁ ছোৱালী হৈ। ৱাহ ৱাহ, বঢ়িয়া বঢ়িয়া, বাহ, ভাল কথা। যে ল'ৰা হৈ পেলাই ছোৱালী হৈ ডান্স কৰিব পাৰিছে, বহুত ধুনীয়া। পাৰিলে মোক দেখুৱাবা, ভিডিঅ' দিবা, চাম। এইবাৰ পিছে বিহু নাচা নহ'ল। বিহু নচা নহ'ল, উপায় নাই আৰু, উপায় নাই। আমি কিন্তু ঘৰতে নাচিছোঁ। আমাৰ যিটো আমাৰ ফেমিলি, আমাৰ খুব ডাঙৰ ফেমিলি, জইণ্ট ফেমিলি। আমি ঘৰতে বিহু পাতিছোঁ। বিহু মিন্স মানে, কিন্তু এইটো নহয় যে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা নাই। আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই ঘৰৰ মাজতে আমি ফেমিলিৰ মাজত বিহু পাতিছোঁ। কিয়নো আমাৰ প্ৰাণৰ বিহু, বাপতিসাহোন বিহুটি আমি কেতিয়াও অসমীয়াই পাহৰিব নোৱাৰোঁ, আৰু আমাৰ তেজত আছে। তো সেইকাৰণে আমি বিহুটো নিজেই ঘৰতে পালন কৰিছোঁ। আপুনিও ঘৰতে পালন কৰক, নাচক। এতিয়াও বিহু, আমাৰ বহাগ মাহটোৱেই বিহু। মৌচুমী ৰাভা, হাই ছাৰ, কি খবৰ? মৌচুমী, বঢ়িয়া। মাজতে ফেচবুকত তোমাৰ ধুনীয়া গীত এটি নাচা দেখিছোঁ, নাচি থাকা। বহুত দিন হ'ল লগ পোৱা নাই। শুভেচ্ছা থাকিল, ভালদৰে নাচি থাকা। তাই মোৰ তাতে ডান্স শিকিছিলে, মৌচুমী ৰাভা, খুব ভাল নাচিছিলে। এতিয়া ডাঙৰ হ'ল, কিবা কিবি কলেজ পালে, কি পালে এতিয়া নাজানো আৰু, বহুত দিন লগো পোৱা নাই তেনেকৈ। আৰু যিহেতুকে মই কাম সূত্ৰে গুৱাহাটীত থাকোঁ, তেনেকৈ লগ পোৱা নহয় আৰু। আজিকালি ভয় লাগে লাইভ চাইভ আহিব, বিৰাট বিতৰ্ক মানে কিছুমানে কৰি ভাল পায়, আৰু কিছুমানে অজানিতে হৈ যায়। আমি কিবিলাক বিতৰ্ক বস্তুবিলাক ভাল নাপাওঁ, কেতিয়াবা আৰু হৈ যায়, ভয় লাগে। সেইকাৰণে মই কৈছোঁ, মোৰ নিজস্ব কথা, মই যিখিনি বুজি পাওঁ, মই যিখিনি জানো, সেইখিনি মই কৈছোঁ। সেইকাৰণে
আপোনালোকৰ আগত মনৰ ভাৱ প্ৰকাশ কৰিছোঁ কিবা জানিব বিচাৰিলে। এগৰাকী কৈছিলে কি আছিলে তেতিয়া পাহৰিলোঁ, শ্বুটিঙৰ মানে শ্বুটিং কৰাৰ সময়ত হোৱা এটা মধুৰ সেইটো কম। আৰু কোনোবা এটা মেছেজ কৰিছে জচিতা দাস নেকি, হাই হাই। তাৰপিছত প্ৰদেশ ৰাভা, চিকাজাৰাই মনত পৰে। চিকাজাৰা আমি এটা ধুনীয়া প্লেচত কৰিছিলোঁ, সেইটো হয়তো চাগে আমাৰ দক্ষিণ কামৰূপৰ মানুহখিনি গম পাব। ঠিক আমাৰ বকৰ পৰা প্ৰায় 25 কিলোমিটাৰমান হ'ব, একদম যিটো ৱাটাৰফল আছে সেইটো আমি জনাত চিলদুবি বুলি কওঁ, কিছুমানে হহুৱা বুলিও কয়। আমাৰ মোটামুটি অসমতে হয়, অসমৰে মই জনাত অসমৰে সীমাত আছে, কিন্তু অসম মেঘালয় সীমাৱৰ্তী বুলি ক'ব পাৰি। তেনেকুৱা এটা জেগাত আছে, সেই ধুনীয়া এটা লোকেশ্যন চিলদুবি। আপোনালোকে আহিব, তাতে আমি চিকাজাৰা গীতটি কৰিছিলোঁ। একদম বহুত ওপৰৰ পৰা পানীটো বৈ আহে, তেনেকুৱা তাতে শ্বুটিং কৰিছিলোঁ আমি চিকাজাৰা। মোৰ ভাল লগা শ্বুটিং স্পটকৈ চিকাজাৰা বহুত ভাল লাগিছে। য়েছ, থেংক ইউ। সেইদিনাখনো কৈছিলে আপুনি প্ৰদেশ দাই, চিকাজাৰাৰ লোকেশ্যনটো ভাল লাগিছিলে। সঁচাকৈ খুব ধুনীয়া লোকেশ্যন, বিশেষকৈ গৰমৰ দিনত আপোনালোকে আহিব, মানে যাবলৈ মানে ইয়াত সেই জেগাটোৰ পৰা যাবলৈ নিবিচাৰিব, ইমান ধুনীয়া জেগা। আৰু ইমান দূৰত শ্বিলং চেৰাপুঞ্জী যাব দৰকাৰ নাই, গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, তো আপোনালোকে আহিলে নিশ্চয় যাব পাৰিব। খুব ধুনীয়া লোকেশ্যন, শ্বুটিং কৰা বুলি নহয়, এনেও ফুৰিব আহিব পাৰিব। দাদা খবৰ ভালনে? দয়ন কলিতা, মোৰ ভাল, মই আছোঁ ভালে। আপোনাৰ ভালনে? এতিয়া লকডাউনে অকল আমাৰ বুলি নহয়, আমাৰ লাইনটো বুলি নহয়, সকলোৰে সমস্যা হৈছে, সকলোৰে সমস্যা হ'ব। সেইটো তথাপিও আমি যিগতিকে তেনেকুৱা এটা পৰিস্থিতিত আমি কেতিয়াও যিখিনি চৰকাৰে নিয়ম নীতি মানিব দিছে আমি মানিব লাগিব। কষ্ট হ'ব, প্ৰত্যেকৰে কষ্ট হ'ব। আমি মই যিটো ভাবিছোঁ, আমি মোটামুটি আৰু বহুত 4-5 বছৰমান পিছুৱাই যাম, মানে আৰ্থিক ফালৰ পৰা হওক, অৰ্থনৈতিক ফালৰ পৰা হওক, বিভিন্ন দিশৰ ফালৰ পৰা আমি কিন্তু বহুত পিছুৱাই যাম। এক মিনিট আৰু মেছেজ পঢ়িছোঁ। মোৰ ভাল আপোনাৰ ঘৰ ক'ত জনাব নেকি কাইণ্ডলি? নিশ্চয়, মোৰ ঘৰ বকো জানে চাগে, আমাৰ দক্ষিণ কামৰূপ বকৰ ঠিক চকটোৰ পৰা 1 কিলোমিটাৰ আহিলে এখন ডনবস্কো স্কুল পায় এখন। সেই ডনবস্কো স্কুলখনৰ মানে এৰিয়াটোত, কলনীটোত, আমাৰ এইটো দদানপুৰ বুলি কয়, জাৰাপাৰা দদানপুৰ, তাতে আহিব কেতিয়াবা। নিশ্চয় ফোন কৰিব, ফোন কৰিলে লগ পাব, কিয়নো মই গুৱাহাটীত থাকোঁ, ৰাজগড়ত। মৌচুমী ৰাভা, বহুদিনৰ মূৰত ডেন্স কৰিছোঁ, ইমান ভাল হোৱা নাই, বহুত দিনৰ মূৰত দেখিছোঁ আজি আপোনাক, ভাল লাগিল দেখি। থেংক ইউ মৌচুমী। তপন বৰং, অনলাইন মিউজিক ক্লাছত বহিব এৰিলোঁ, বাই বাই। মই এগৰাকী সুধিছিলে, মই আকৌ ফালৰি কাটি গৈ আছোঁ কথাখিনি। প্ৰত্যেকে আমি মেছেজটোৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ফটোগ্ৰাফী কৰাৰ সময়ত হোৱা, এইটো মোৰ মনত আছে বাৰু, মধুৰ কথা কওকচোন। তেনেকুৱা মধুৰ কথা আছে, কিয়নো আমি হেৰিত কৰিছিলোঁ, আমি কি লোকেশ্যনত কৰিছিলোঁ, আমি এইফালে শ্বিলং বৰাপানীত। আমি শ্বিলং বৰাপানীত আমি শ্বুটিং কৰিব গৈছিলোঁ এটা গানৰ, খুব ধুনীয়া গীত আছিলে। গানটো আমি কৰি অলৰেডি মই আগদিনাখন শ্বুটিং কৰিছোঁ ৰাতি ঠিক 4টামান বাজিছে। তাৰপিছত আকৌ 1 ঘণ্টামান হৈছে, 5টামান বজাৰ পৰা আকৌ মই মানে শুই গৈ আছোঁ, মানে সেইখনত মানে চুমুখনত মোক লৈ গৈছিলে উঠাই। তাৰপিছত মই
গৈ আছোঁ তাৰপিছত মই গৈ পালোঁ, গৈ পেলাই নামো, গোটেইবিলাক আহিলে, আমাৰ ইউনিটৰ মানুহখিনি আহিলে। তাৰপিছত কি হ'ল, মোৰতো তাৰপিছত কি হ'ল, আমাৰ যিটো কেমেৰাৰ যিখিনি টেকনিচিয়ান মানুহ আছিলে তেওঁলোকে আহিলে, আহি কেমেৰাটো খুলিলে। তাৰপিছত কি হ'ল, কেমেৰাটো কাৰ্ডখন নাই, যিটো আমাৰ কাৰ্ডখন নহ'লে আমি শ্বুটিঙে কৰিব নোৱাৰোঁ। আৰু শ্বিলঙত বৰাপানীত এই ওপৰত গৈছোঁ, তাৰপিছত কি হ'ব, কি কৰা যাব, কিবা এটাতো কৰিব লাগিব। তাৰপিছত তেনেকৈ অলপ সমস্যা হ'ল, দেৰি হ'ল। তাৰপিছত ভাগ্যক্ৰমে তাৰমানে কি, তেনেকুৱা SD কাৰ্ড মানে মোৰ বেগত আছিলে, কিয়নো মোৰো এটা DSLR আছিলে। তাৰপিছত উপায় নাই, চলিব লাগিলে। 16 GB আছিলে, আৰু আমি শ্বুটিং এটা কৰিবলৈ মিনিমাম 64 লাগে। তাৰপিছত কি হ'ল, মোৰ সেইখন 16 GB যিখন কাৰ্ড, DSLR কাৰ্ডখন দিলোঁ, তেনেকৈ শ্বুটিং কৰিলোঁ। কিন্তু তাতে চাফিচিয়েণ্ট নহয়, আৰু বিচৰাতে কিবা কিবাতে এনেই দিনটো গুচি গ'ল, আৰু শ্বিলং যাব লাগিলে বহুত টাইম লাগি গৈ পাওঁতে। তো তেনেকৈ হাফ ডে হ'ল শ্বুটিং। হাফ ডে শ্বুটিং কৰি পেলাই গুচি আহিলোঁ। খঙো উঠিছে আৰু বেয়াও লাগিছে আৰু ভালো লাগিছে। যি কি নহওক, মানুহৰ হৈ যায়, কেতিয়াবা মিষ্টেক হৈ যায় বাৰু, তেনেকুৱা। এইটো কৰিম বুলিতো কৰা নাই তেনেকুৱা। সেইটো মোৰ কাৰণে যদিও মানে ধৰি লওক সমস্যা হৈছে, কিন্তু সমস্যাৰ পৰা পৰিত্ৰাণ পাইছোঁ। মানে যদি মোৰ তাত যদি কাৰ্ডখন নাথাকিলেহেঁতেন, হয়তো চাগে মই সেইদিনাখন একেবাৰে গুচি আহিব লাগিলহেঁতেন। কিন্তু কাৰ্ডখনটো থাকিলে, মোৰ এখন পাৰ্চনেল কাৰ্ড, সেইখন দি পেলাই শ্বুটিংটো কৰিছোঁ। তেনেকুৱা আৰু, একো নাই, হৈ যায়। আৰু তেনেকুৱা মধুৰ আৰু আছে, এইটোতো মানে অকণমান ছিৰিয়াছ বাৰু। তেনেকুৱা বহুত আছে, মনত নপৰে নহয় তেনেকৈ। টাইমটো কিমান হ'ল বাৰু চাব লাগিব দেই। কিমান টাইম লাইভ যাব দিছিলে মানে কোৱাও নহ'ল বাৰু। তথাপিও চাওঁ, অকণমান সময় কথা পাতোঁ আপোনালোকৰ লগত।